তোমালোকে সদায় কেৱল পঢ়ি থাকিলে ভাল নালাগিব পাৰে হয় নহয় সেইবাবে আজি মই এটা কাহিনীৰ জৰিয়তে তোমালোকক হিন্দী শিকাম দেই এইটো মই সপ্তম শ্ৰেণীৰ পৰা লৈছো তোমালোকে এই কাহিনীটোৰ পৰা কিছুমান গুৰুত্ব কিছুমান দৰকাৰী শব্দ অৰ্থ আছে সেইবিলাক বাছি শিকি ল'বা মই এইবিলাকৰ অৰ্থ তোমালোকক বুজাই দিম এটা বাক্য দিম হিন্দীতে তাৰ অৰ্থটো বুজাই দিম অসমীয়াত আকৌ এই বাক্যটোৰ শব্দটোৰ অৰ্থ মই বুজাই দিম দেই গতে ভিডিওটো খুব ইন্টাৰেষ্টিং হ'ব লগা আছে মনোযোগেৰে চাবা সকলে আৰু চাই ইয়াৰ পৰা শিকি লবা আসাম ইন্ডিয়া এডুকেশ্যন তোমালোকে চাই আছা আসাম ইন্ডিয়া এডুকেশ্যন এতিয়া চোৱা প্ৰথমে 1 নম্বৰ এটা বাক্য দিছো एक घने जंगल में एक झील थी एक घने जंगल में एक झील थी 2 नंबर दिसु सुआ उसके किनारे 4 मित्र रहते थे उसके किनारे 4 मित्र रहते थे 3 नंबर दिलु पहला एक छोटा सा बुरा चूहा था पहला एक छोटा सा बुरा चूहा था दे 4 नंबर वो झील के किनारे एक आरामदेह बिल में रहता था বুজি পালা নাই দুবাৰকৈ ক'ব নালাগে ন এবাৰ ক'লে হ'ব ন তে এতিয়া অসমীয়াত শুনাই দিছো এবাৰ চোৱা এটা ঘন হাবিত এটি জলাশয় আছিল তাইৰ কাষত 4 জনী বান্ধৱী আছিল প্ৰথমটো এটা মতিয়া বৰণৰ নিগনি আছিল তাই জলাশয়টোৰ কাষত এটা আৰামদায়ক বিলত থাকিছিল বুজি পালা নে এতিয়া একিটাৰ অৰ্থটো বুজি লও আমি তাৰ পিছত আকৌ বাকিখিনি কাহিনীটো বুজাই দিম দেই চোৱা তে প্ৰথমত আছে চোৱা 1 নম্বৰৰ ওপৰত চোৱা মই ডাক দিছো ৰঙা আখৰে ৰঙা চিনেৰে এক ঘনে মানে অসমীয়াটো এক ঘন বুলি কোৱা হয় দাঁত বুলি কোৱা হয় তাকে দেই জংগল মানেটো জানাই তোমালোকে ইয়াত মই হাবি ইউজ কৰিছো এনে জংগলো কোৱা হয় জংগলক কিন্তু হাবি দিয়া হয় বুজোৱা হৈছে ইয়াত এক झील थी মানে জলাশয় কাক কোৱা হয় জানানে তোমালোকে অলপ ডাঙৰ পুখুৰীক কোৱা হয় দেই পুখুৰী দৰে তে বাক্যটোৰ অৰ্থ বুজি পালা নে এক ঘনে জংগল মে এক झील थी মানে এটা ঘন হাবিত এটি জলাশয় আছিল বুজি পালা নে 2 নম্বৰত চোৱা উসকে কিনাৰে মানে কি বুজি পালো আমি তাইৰ কাষত তাই বুলি ভাবিলো আৰু ইয়াক তাইৰ কাষত মিত্ৰ ৰখতে থে মানে বান্ধৱী বা বন্ধু আছিল তে বাক্যটোৰ অৰ্থ বুজি পালা নে उसके किनारे 4 मित्र रखते थे माने ताइर काखत 4 जनी बांधवी आसिल बुझिसा तार पाছত আমি আহিম এতিয়া 3 নম্বৰত চোৱা पहला एक छोटा सा माने অসমীয়াত পালো প্ৰথমটো এটা तार পিছত বুঢ়া মানে কি জানানে বুঢ়া মানে অৰ্থ হলগৈ মতিয়া বৰণৰ বুজালে আৰু চুহা মানে তো জানাই তোমালোকে নিগনি বুলি কোৱা হয় দেই নিগনি বা এন্দৰ বুলি কয় কিছু মানে আচ্ছা এতিয়া বাক্যটোৰ অৰ্থ হল পহলা এক ছোটা সা বুঢ়া চুহা থা প্ৰথমটো এটা মতিয়া বৰণৰ নিগনি আছিল মতিয়া বৰণৰ মানে মাটিৰ ৰঙৰ বাদামী ৰঙৰ বুলি কোৱা হয় দেই 4 নম্বৰত চোৱা ওহ झील के किनारे মানে তাই জলাশয়টোৰ কাষত বুজি পালানে एक आरामदेह बिल में माने आरामदायक बिल বুলি কলালে বুজালে দেই बिल में रखता था माने बिলত থাকিছিল বুজি পালানে আচ্ছা ৰবা হা এতিয়া আমি বাক্যটোৰ অৰ্থ কি পালো ওহ झील के किनारे एक आरामदेह बिल में रखता था माने অসমীয়াত কি পালো তাই জলাশয়টোৰ কাষত এটা আৰামদায়ক বিলত থাকিছিল বা বাস কৰিছিল বুজি পালো আমি দেই 5 নম্বৰ চোৱা दूसरा मित्र एक काला कोलूटा कौवा था वो पास ही एक जामुन के पेड़ पर रहता था तीसरा मित्र एक कोचुआ था और 8 नंबर उसका घर झील में था और वही उसे आनंद आता था অসমীয়াত চোৱা শুনাই দিছো মই এবাৰ দ্বিতীয় বন্ধুজন এটা গভীৰ কলা কাউৰী আছিল হি কাখৰে এটা জামু গছত বাস কৰিছিল তাৰ পাছত তৃতীয় বন্ধু এটা কাছো আছিল বুজি পালানে তাৰ ঘৰ জলাশয়ত আছিল আৰু তাতেই হি আনন্দ পাইছিল এতিয়া আমি গোটেইকেইটাৰ অৰ্থটো বুজি লওঁ ওপৰৰ পৰা হা 5 নম্বৰৰ পৰা
দুসরা মিত্র এক মানে বুজি পালো জানাই তোমালোকে দ্বিতীয় বন্ধুজন দুসরা মানে দ্বিতীয় দেই কালা কলুতা মানে কি বুজালে এটা গভীৰ কলা মানে বহুত কলা বেছি কলাকে বুজালে বুজি পাইছানে আৰু কাউৱা মানেতো কাউৰী তোমালোকে জানাই হয় নহয় কাউৱা এটা অৰ্থটো চোৱা বাক্যটোৰ দুসরা মিত্র এক কালা কলুথা কাউৱা থা মানে দ্বিতীয় বন্ধুজন এটা গভীৰ কলা কাউৰী আছিল বুজি পাইছানে তাৰপিছত চোৱা এতিয়া তলটো মই দাগ দিছো নহয় তাতে চাই থাকিবা দেই ওহ পাছি এক মানে হি কাখৰে এটা জামুনকে মানে কি বুজালো মই অসমীয়াত জামুন মানে জামু গছ বুলি কয় দেই অসমীয়াত জামু গছত তেতিয়াহ'লে বাক্যটোৰ অৰ্থ কি পালো বুজি পালাতো তোমালোকে ওহ পাছি এক জামুনকে পেৰ পৰ ৰখতা থা মানে হি কাখৰে এটা জামু গছত বাস কৰিছিল আমিও জামুন বুলিয়ে কওঁ দেই পুৰা জামু বুলি নকওঁ জামুন বুলিয়ে কওঁ তাৰপিছত চোৱা তিসৰা মিত্ৰ এক কছুৱা থা মানে কি বুজালো তিসৰা মিত্ৰ মানে তৃতীয় বন্ধু আৰু এক কছুৱা থা মানে কাছো আছিল বুজি পালানে এইটো পাৰিবা ন ছুটি বাক্য তথাপি কৈ দিম নেকি চোৱা তিসৰা মিত্ৰ এক কছুৱা থা মানে তৃতীয় বন্ধু এটা কাছো আছিল বুজি পালানে দাগটো অলপ দেৰি হৈ গ'ল উঠাটো না আচ্ছা হ'ব তাৰপিছত চোৱা ৮ নম্বৰত চোৱা উস্কা ঘৰ জিল মানে কি মই ক'লো তোমালোকক জিল মানে জলাশয় দেই উস্কা ঘৰ জিল মে মানে তাৰ ঘৰ জলাশয়ত তাৰ পাছত থা ওৰ এইবিলাকটো জানাই তোমালোকে আনন্দ আতা থা এইটো পাৰিবা আনন্দ পাইছিল মানে এতিয়া গোটেইটো আকৌ বুজাই দি আছো চোৱা উস্কা ঘৰ জিল মে থা ওৰ ওহি উসে আনন্দ আতা থা মানে অসমীয়াত কি দিছো তাৰ ঘৰ জলাশয়ত আছিল আৰু তাতে সি আনন্দ পাইছিল বুজি পালানে এতিয়া চোৱা আকৌ দি আছো এতিয়া দিছো ৯ নম্বৰৰ পৰা দেই এটা বাক্যৰ মানে নম্বৰ দি দিছো মই चौथा मित्र एक हिरन था और उसकी बड़ी बड़ी आंखें थी उसकी सुनहरे बदन पर सफ़ेद चित्तियाँ थे चारों मित्र हिल-मिल कर सुख से रहते थे जंगल के उस हिस्से में वे बिना किसी परेशानी के शांति से दिन बिता रहे थे बुझी पालाने এতিয়া অসমীয়াত চোৱা আকৌ কৈ দিবা এবাৰ ভাল লাগিব কাহিনীটো শুনি চতুৰ্থ বন্ধু এক হৰিণা আছিল আৰু তাইৰ ডাঙৰ ডাঙৰ চকু আছিল তাইৰ সোণালী শৰীৰত বা দেখাত বগা চিত্তি আছিল বুজি পালানে চাৰিও বন্ধু মিলিজুলি সুখেৰে থাকি আছিল আৰু কি আছে শেষত হাবিৰ হেমূৰত সিহঁতে একো অসুবিধা নোপোৱাকৈ শান্তিতে দিন কটাই আছিল এতিয়া আমি অৰ্থবিলাক চাই ল'ম কেনেকৈ পালো অৰ্থকেইটা চৌথা মিত্ৰ মানে জানাই চতুৰ্থ বন্ধু বুজিছানে চৌথা মিত্ৰ মানে চতুৰ্থ বন্ধু বুজালে তাৰপিছত হৰিণ মানে কি বুলি কোৱা হয় জানানে হৰিণা তোমালোকে জানাই চাগে পহু বুলি কয় কিছু মানে দেই তাৰপিছত উস্কি বড়ি বড়ি মানে তাইৰ ডাঙৰ ডাঙৰ এইটো পাৰিবা হয় নহয় তাৰ পাছত আৰু কি আছে কঠিন শব্দ আৰু নাই ন তেতিয়াহ'লে বুজাই দি আছো চোৱা চৌথা মিত্ৰ এক হৰিণ থা और उसकी बड़ी बड़ी आंखें थी মানে চতুৰ্থ বন্ধু এক হৰিণা আছিল আৰু তাইৰ ডাঙৰ ডাঙৰ চকু আছিল বুজিছানে বুজি পালাতো তাৰপিছত এতিয়া আমি 10 নম্বৰত আহিম চোৱা उसकी सुनहरे মানে তাইৰ সোণালী মানে সোণালী বদন पर মানে শৰীৰত বা দেখাত বুলি কওঁ আমি দেই বুজি পালাতো না সফেদ মানেটো জানাই তোমালোকে সফেদ মানে বগা ৰঙক কোৱা হয় দেই মই দাগ দিছো চোৱা চিত্তিয়া মানে অলপ কঠিন হ'ব বুজাবলৈ তোমালোকক মই লিখি দিম দেই সবা চিত্তিয়া মানে হলগৈ এনে সীতা বাগৰ দৰে মানে ফুট থাকে বুজি পালানে সীতা বাগ দেখি পাইছা নাই তোমালোকে বাঘ সেই বাগৰ ভিতৰত এটা বাঘ আছে সীতা বাঘ তাতে গাটোত মানে সীতা বাগৰ শৰীৰত বগা বগা ফুট থাকে তাকে বুজায় দেই उसकी सुनहरे बदन पर सफेद चित्तियाँ थे মানে তাইৰ সোণালী শৰীৰত
তাইৰ সোণালী শৰীৰত বগা চিত্তি আছিল। বুজি পালানে এতিয়া? চিত্তিয়া মানে চিতাবাগৰ দৰে ফুটফুট থকাকে কোৱা হয় দেই। কিছুমান কুকুৰৰো থাকে এনেকুৱা দেই। 11 নম্বৰত চোৱা, হিলমিল কৰ মানে মিলিজুলি বুজালো। সুখছে মানে সুখেৰে। আৰু এতিয়া কি হ'ব বুজাই দিওঁ না সৰু বাক্য। চাৰো মিত্ৰ হিলমিল কৰ সুখছে ৰখতে থে মানে চাৰিও বন্ধু মিলিজুলি সুখেৰে থাকি আছিল। বুজি পালানে? এতিয়া চোৱা আমি তলটোত আহিম 12 নম্বৰলৈ দেই। ইয়াত দিছোঁ চোৱা, কঠিনটো কি আছে? হিস্সে মে। হিস্সে মে মানে মূৰত, ভাগত তাকে কোৱা হয়। সেই ভাগত বা সেই মূৰত দেই। পৰেশানী মানে জানাই তোমালোকে নেকি? পৰেশানী মানে হ'লগৈ অসুবিধা তাকে কোৱা হয় দেই। তেতিয়া বাক্যটো বুজাই দিওঁ ন ডাইৰেক্ট, তেতিয়াহে বুজি পাবা। শান্তি এটা আছে ন, শান্তি দি দিওঁ। শান্তি মানে অসমীয়াটো শান্তিয়ে বুলি কোৱা হয়। শান্তি আৰু শান্তি দেই, হিন্দীত কোৱা হয় শান্তি। जंगल के उस हिस्से में वे बिना किसी परेशानी के शांति से दिन बिता रहे थे মানে হাবিৰ সেই মূৰত সিহঁতে একো অসুবিধা নোপোৱাকৈ শান্তিতে দিন কটাই আছিল। নোপোৱাকৈ বা নোহোৱাকৈ দেই, একেটাই কথা। এতিয়া বুজি পালানে কাহিনীটো? এতিয়া আজি কি কৰিম, ইমানেই শিকালোঁ দেই। কাৰণ এদিন বনোৱাটো লিখাটো ইমান সময় যে মই লিখিছোঁ তোমালোকৰ কাৰণে, ইমান টাইপ কৰিছোঁ, কিমান কষ্ট লাগিছে। হাত চাত বিষাই গ'ল পৰা। হাতৰ মানে একো ধৰিলে মই হাতেৰে নহয় কিবা বস্তু ধৰোঁ, মই শব্দই নাপাওঁ, এনেকুৱা হৈ যায়। ঝিন ঝিন কৰি থাকে, এনেকুৱা হৈ যায় অৱস্থা। খালি তোমালোকৰ কাৰণেহে মই শিকাই আছোঁ দেই। গতিকে তোমালোকে ভিডিঅ'টো যিমান পাৰা সিমান বেছিকৈ চাবা আৰু সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ থাকিল। আৰু কি কৰিবা, ইয়াৰ আগৰ পাছৰ কাহিনীটো মই অহাকালি দিম দেই, বেয়া নাপাবা আজি দিব নোৱাৰিলোঁ।